হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো খুবেই দৰকাৰী কাৰণ 2026ত অসমত কি গভৰ্ণমেণ্ট জব ওলাব আৰু ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিম আৰু কিমানবোৰ পোষ্টৰ চাকৰি মুকলি হ'ব এই সকলোবোৰ আলোচনা কৰিম। ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ মই আপোনালোকক ক'ম আসামত কিমান গভৰ্ণমেণ্ট জবৰ সুযোগ আছে 2026ত, কোন ডিপাৰ্টমেণ্টত চাকৰি আছে বেছি আৰু কেনেকৈ আপুনি সেই সুযোগবোৰ লাভ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰতি বছৰে আসাম গভৰ্ণমেণ্টে বিভিন্ন বিভাগত চাকৰি মুকলি কৰে, যেনেকুৱা পুলিচ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট, আসাম ছেক্ৰেটেৰিয়েট, এগ্ৰিকালচাৰ এণ্ড অন্যান্য বিভাগ। সাধাৰণতে প্ৰতি বছৰত প্ৰায় 20,000ৰ পৰা 50,000 পৰ্যন্ত ভেকেঞ্চি আছে। এইটো প্ৰতি বছৰতে আহি থাকে। এতিয়া কথাটো হ'ল 2026ত কিমান চাকৰি আহিব। 2026ত প্ৰায় 30,000ৰ পৰা 60,000 গভৰ্ণমেণ্ট জব সুযোগ আহিব আৰু তাৰ ভিতৰত আসাম পুলিচত 5,000 প্লাছ, টিচাৰ পোষ্ট LP, UP, হাই স্কুল 10,000 প্লাছ, গ্ৰেড 3, গ্ৰেড 4 15,000 প্লাছ, হেল্থ এণ্ড আদাৰ ডিপাৰ্টমেণ্টছ 5,000 প্লাছ। এইবোৰ ছেক্টৰত বেছিকৈ ভেকেঞ্চি ওলাই থাকে আৰু প্ৰতি বছৰত চাকৰি দিয়া হয়। এতিয়া ডাঙৰ সমস্যাটো কি জানে? এপ্লিকেণ্ট লাখ লাখ কিন্তু চিট কম, মানে কম্পিটিশ্যন বহুত বেছি। ভাবি লওক, এটা পোষ্টৰ কাৰণে 1,000 কেণ্ডিডেট মানে প্ৰতিযোগিতা কৰিব লাগে আৰু সেইটো পোৱাটো মানে অসম্ভৱ যেন লাগে। কিন্তু ভালকৈ প্ৰিপাৰেশ্যন ল'লে সেই চাকৰিটো আপুনি পাব পাৰে। কেৱল ফৰ্ম ফিল আপ কৰিলেই যে চাকৰি পাই যাব এনেকুৱা নহয়, আপোনাক স্মাৰ্ট প্ৰিপাৰেশ্যন কৰিব লাগিব। যদি আপুনি 2026ত গভৰ্ণমেণ্ট জব ল'ব বিচাৰে তেন্তে এই 3টা ৰুল ফ'ল' কৰিব লাগিব। এই বিষয়ে মই ডিটেইলছত ভিডিঅ' বনাম, তথাপিও এই শ্বৰ্ট কৰি কৈ দিছোঁ আৰু এইটো মানি চলক। ডেইলি 6 to 8 আৱাৰ্ছ ষ্টাডি কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব, ওৱান গ'ল ফিক্সড কৰিব লাগিব যিকোনো এটা, যেনেকুৱা পুলিচ বা টিচিং বা গ্ৰেড 3, গ্ৰেড 4 ইয়াৰ ভিতৰত যিকোনো এটা বা আৰু বিভিন্ন ধৰণৰ মানে হেল্থ ডিপাৰ্টমেণ্ট আছে আৰু আপুনি যিকোনো এটা ফিক্সড কৰিব লাগিব আৰু তাৰ লগতে সেই ফিল্ডৰ স্কিলবোৰ শিকিব লাগিব। ৰেণ্ডম প্ৰিপাৰেশ্যন নকৰিব, ফ'কাছ প্ৰিপাৰেশ্যন কৰিব লাগিব কাৰণ আজিকালি কম্পিটিশ্যনৰ যুগ। সেইকাৰণে নিজক বন্ধ কৰি ল'ব লাগিব, নিজক একাগ্ৰতাৰে প্ৰিপাৰেশ্যন কৰি থাকিব লাগিব, 6 to 8 আৱাৰ্ছ প্ৰেক্টিছ কৰিব লাগিব। আৰু এইখিনিতেই মোৰ ভিডিঅ' সামৰিছোঁ। নেক্সট ভিডিঅ' অহালৈকে আপুনি চেনেলটোত কানেক্ট হৈ থাকক।